নমস্কাৰ মৰমৰ শিক্ষাৰ্থীসকল, তোমালোকে ইতিমধ্যে কোভিড-19 মহামাৰীৰ পৰিপ্ৰেক্ষিতত গৰমৰ বন্ধ লৈ ঘৰতে আছা। নিশ্চয় তোমালোকে ঘৰতে পঢ়া শুনা কৰি আছা। তোমালোকৰ যিহেতু এতিয়া বৰ্তমান শিক্ষকসকলৰ লগত যোগাযোগটো বিচ্ছিন্ন হৈ থকাৰ দৰে হৈ আছে, সেয়েহে আজি মই তোমালোকক গণিত সন্দৰ্ভত কিছু কথা পাতিম। বিশেষকৈ দশম শ্ৰেণীৰ এই গণিতৰ যি পৰিমিতি খণ্ডটো আছে পুনৰালোচনা, সেই কথাখিনি আমি আজি আলোচনা কৰিম। সেই কথাখিনি আলোচনা কৰাৰ প্ৰাক মুহূৰ্তত মই তোমালোকক গণিত সম্পৰ্কে অকণমান কথা ক'ব বিচাৰিছোঁ। কিয়নো সচৰাচৰ গণিত বুলি ক'লে বিভিন্নজনৰ বিভিন্ন ধাৰণা মনলৈ আহে। সাধাৰণতে কিছুমানৰ বাবে ই ৰসাল, সহজ আৰু মজাৰ বিষয় হিচাপে প্ৰিয় বুলি ধৰি লয়। আকৌ আন কিছুমানে কি কৰে, ইয়াৰ প্ৰতি এনেকুৱা অনীহা, অমনোযোগিতা, নিৰস, আমনিদায়ক আদি ভয় শংকা আদি প্ৰকাশ কৰে, যাৰ ফলত গণিত একেবাৰে দুৰ্বোধ্য, টান, বুজি নোপোৱা হৈ পৰে আৰু এই বিষয়টোৰ পৰা সদায় তেওঁলোক আঁতৰি থাকিব বিচাৰে। আচলতে সেইটো নহয়। বিষয়টি সৰু সুৰা খুটি নাটি যদি মাৰি তাক ধৈৰ্য সহকাৰে অনুশীলন কৰিব পৰা যায়, তেনেহ'লে ই গোটেই উজু হৈ পৰে। দেখা গৈছে যে HSLC এক্সামিনেশ্যনত আন বিষয়তকৈ গণিত বিষয়ত 100ৰ ভিতৰত 100 পোৱাটো সহজ আৰু সৰ্বাধিক পৰীক্ষাৰ্থীয়ে হায়েষ্ট মাৰ্ক পাবলৈ সক্ষম হয়। তেনেকৈ এডভান্স মেথামেটিক্সতো সৰ্বাধিক নম্বৰ পোৱা দেখা যায়। কিন্তু বাকী অসমীয়া, ইংৰাজী, সমাজ বিজ্ঞান আদি বিষয়ত তেনেকৈ 100ৰ ভিতৰত 100 পোৱা শিক্ষাৰ্থীৰ পৰিমাণ কমি থাকে বা বেছিকৈ পাবলৈ নোৱাৰে আৰু পোৱাটো অলপ বহুতৰ কাৰণে অসম্ভৱ হৈ পৰে। গতিকে পৰীক্ষাৰ বহি চোৱাসকলৰ পৰা আমি সৰহ নম্বৰ যদি শিক্ষাৰ্থীসকলে আদায় কৰিবলৈ বিচাৰে, তেনেহ'লে গণিততে আটাইতকৈ সহজ হিচাপে ধৰি ল'ব পাৰি আৰু গণিততে সেই 100 নম্বৰ পোৱাৰ সুবিধাকণ বেছি থাকে। তাৰ বাবে লাগিব আগ্ৰহ আৰু চেষ্টা। এজন ৰজাই ইউক্লিডক সুধিছিল, গণিত বুলিলে আমি সহজ পথটো কি পাম, বুজাৰ সুবিধাৰ কাৰণে আমি সহজ পথ কোনটো ল'ব পাৰোঁ। তেতিয়া ইউক্লিডে ৰজাক কৈছিল, গণিত বুজিবলৈ কোনো ধৰণৰ সহজ বা সেন্দুৰীয়া পথ নাই। তাৰ বাবে লাগিব কেৱল অনুশীলন। সেইটোৱেই হৈছে গণিতৰ একেবাৰে সহজ আৰু সেন্দুৰীয়া পথ। সেয়েহে মই বাৰে বাৰে ক'ব খুজিছোঁ যে গণিত সহজ কৰিবলৈ হ'লে কেৱল অনুশীলনৰ মাধ্যমেৰে সহজ কৰিব পাৰি। কাৰ্যটো দেখা গৈছে যে HSLC এক্সামিনেশ্যন উত্তীৰ্ণ হোৱাৰ পিছতে গণিত এৰি দি তাৰ পৰা বহুত ছাত্ৰ ছাত্ৰীয়ে মুক্ত হ'ব বিচাৰে আৰু যিসকলে গণিত এৰি দিম বুলি ভাবিছে, তেওঁলোকেও কিন্তু দৈনন্দিন জীৱনৰ পৰা ইয়াক কিন্তু কোনো কাৰণত এৰাই চলিব নোৱাৰে। কাৰণ ৰাতিপুৱা চাহকাপ বনোৱা, অৰ্থাৎ চাহকাপ বনাওঁতে যে আমাৰ যে এই চাহপাতৰ লগত পানীত যে গৰম পানীত চাহপাত দিয়া হ'ল, চাহপাতৰ লগত চেনি দিয়া হ'ল, এনেধৰণৰ যিখিনি কথা আমাৰ মিলাব লগা হয়, সেয়াটো এটা অনুপাতৰে অংক হৈ জড়িত হৈ আছে। ঠিক তেনেকৈ ৰাতি যেতিয়া শুবলৈ যাওঁতে মোবাইলত বা ঘড়ীটোত যদি এলাৰ্ম দিয়া যায়, তেতিয়াহ'লে সেইখিনিতো এটা অংক কৰিবলগীয়া হয় যে কেতিয়া উঠিম, কিমান ঘণ্টা শুম। এই কথাখিনি, গোটেই কথাখিনিৰ কাৰণে কিন্তু এলাৰ্মটো দিয়াৰ ক্ষেত্ৰতো অংকটোৰ প্ৰয়োজন আহি পৰে। আৰু বিভিন্ন ক্ষেত্ৰতো অংকৰ বজাৰ বাহিনীকে ভিতৰ কৰি যিকোনো ক্ষেত্ৰত আমি অংকটো কোনো কাৰণতে এৰাই চলিব নোৱাৰোঁ। গতিকে অংকটো আমি টান, দুৰ্বোধ্য এনেধৰণৰ শব্দবিলাক কিন্তু মনলৈ আনিব নালাগে। আচলতে অংকই কি কৰে, মানুহৰ ধৈৰ্য শক্তি বঢ়ায়, শৃংখলাবদ্ধতা আনে, বিচাৰ ক্ষমতাৰ লগত যুক্তিবাদী মানসিকতা গঢ়ি তোলে, সাহস বঢ়ায়, সৰলীকৰণ কৰিবলৈ শিকে, মগজুক তীক্ষ্ণতৰ কৰি তোলে আৰু ই বৃত্তিমুখী লক্ষ্যত উপনীত হ'বলৈ সহায় কৰে। মৰমৰ ছাত্ৰীসকল, মনত ৰাখিবা, গণিতে দুৱাৰ মুকলি কৰে সকলো বিজ্ঞানৰ সকলো শাখাৰ। বিজ্ঞান সঠিক হয় গণিতৰ প্ৰয়োগৰ দ্বাৰা। ই সভ্যতাৰ ৰাজহাড় অৰ্থাৎ মেৰুদণ্ড। ইয়াক আঁতৰালে আমাৰ বস্তুবাদী জগতৰ সভ্যতা পংগু হৈ পৰিব। কোৱা হয়, মেথামেটিক্স ইজ দ্য ফাদাৰ অফ অল ছাবজেক্টছ। মৰমৰ ছাত্ৰীসকল, ইতিমধ্যে আমি এই যিটো আমাৰ দশম শ্ৰেণীৰ পুনৰালোচনা আছে, ইয়াৰে আমাৰ সাধাৰণতে প্ৰথম খণ্ডটোত আছিলে আমাৰ অনুপাত আৰু সমানুপাতৰ অংক। এইটো বিশেষ টান নাছিল। আমি সপ্তম শ্ৰেণীৰ পৰাই অনুপাত সমানুপাতৰ অংক আমি পাই আহিছিলোঁ। তাৰপিছত দ্বিতীয় খণ্ডটোত R2 যিটো আছে, R2ত আমাৰ বৰ্গ আৰু বৰ্গমূল আছিল। এই বৰ্গ আৰু বৰ্গমূল অষ্টম শ্ৰেণীত, নৱম শ্ৰেণীতো আছে আমাৰ যথেষ্টখিনি পৰিমাণে। তাৰপিছত R3ত যিটো ঘন আৰু ঘনমূল আছে,
এইটো আমি মোটামুটি অষ্টম শ্ৰেণীতে শিকি আহিছোঁ। তাৰপিছত R4ৰ যিটো চেপ্টাৰ আছে সেই চেপ্টাৰটোত আছিলে আমাৰ সূচক আৰু ঘাত, এইটো আমি মোটামুটি অষ্টম শ্ৰেণীত বহুখিনি শিকা হৈছে। তাৰপিছতে আমাৰ R6 যিটো আছে R5ত আছিলে উৎপাদক বিশ্লেষণ, আৰু এই উৎপাদক বিশ্লেষণটো কিন্তু আমাৰ প্ৰায় অষ্টম নৱম দশম আৰু পিছৰ ফালেও আমাক লাগি থাকিব, আটাইখিনিয়ে কিন্তু আমি এৰিব নোৱাৰোঁ। গোটেইখিনি বস্তু আমাৰ বিভিন্ন ধৰণৰ বিভিন্ন অংক কৰোঁতে আমি এই কথাখিনি কিন্তু অনবৰত আমাক লাগি থাকিব। গতিকে সেইকাৰণে আমি দশম শ্ৰেণীৰ গোটেই পাঠ্যক্ৰমলৈ ভিতৰলৈ যোৱাৰ আগতে এই কথাখিনি আমি এবাৰ পুনৰ আলোচনা কৰি ল'বলগীয়া হৈছে। আজি আমি পৰিমিতি খণ্ডটো অকণমান আলোচনা কৰিম। পৰিমিতি খণ্ডটোত আমাৰ যথেষ্টখিনি শিকিবলগীয়া কথা আছে, যদিও আমি নৱম শ্ৰেণীত বা অষ্টম শ্ৰেণীত কিছু পাই আহিছোঁ যদিও আমি তাৰ অকণমান ব্যৱহাৰটো এটা অংক কেইবাটাও আছে আৰু এইখিনি আমি জানিব লাগিব। আৰু HSLC এক্সামিনেশ্যনত ইয়াৰ পৰা কেইবাটাও নম্বৰ আহিব আৰু বিশেষকৈ সৰু সুৰা নম্বৰ আহে। এইবেলি প্ৰায় 6 নম্বৰমান থাকিব বুলি এটা আমি ব্লু প্ৰিণ্টত পাইছোঁ, অৰ্থাৎ 2021 চনত যিটো পৰীক্ষা হ'ব তাত আমাৰ ইয়াৰে 6 নম্বৰমানৰ অংক আহিব। সেইটো বুলিয়েই নহয় যে আমি পৰীক্ষাত নম্বৰকেইটা পাব লাগিব কাৰণে আমি পঢ়িব লাগিব, এই কথাটো কিন্তু কেতিয়াও নহয়। আমি যিকোনো সময়ত দৈনন্দিন জীৱনত আমাক পৰিমিতিৰ অতিকে প্ৰয়োজন হয়, সেইকাৰণে আমি এই বিষয়টো খৰচি মাৰি জনা দৰকাৰ হয়। মই ইতিমধ্যে তোমালোকৰ লগত কিছু লেকচাৰ পদ্ধতিৰ কথাখিনি পাতিলোঁ। ইয়াৰ উপৰি মই পাৱাৰ পইণ্টৰ জৰিয়তে কিছু টেকনিকেলি আমি এয়া ইউজ কৰিম, যাতে কেইটামান অংক আমি বা ফৰ্মুলা কেইটামান তোমালোকক বুজাই দিব পাৰোঁ। তাৰপিছত TLMৰ দ্বাৰাও আছোঁ কিছু ক্ৰিয়াকলাপ কৰি দেখুৱাম, যিটো নেকি তোমালোকে বুজি পোৱাত কিছু বোধগম্য হৈ পৰিব। তাৰোপৰি আমি হোৱাইট বোৰ্ড আছে, হোৱাইট বোৰ্ডত কিছু সমস্যা সমাধান কৰিবলৈ চেষ্টা কৰিম, আৰু যদি সময় সুবিধা হয় তেনেহ'লে ইয়াৰ লগত জড়িত হৈ থকা 2-এটা মেজিকো তোমালোকৰ কাৰণে আগবঢ়াম। ধন্যবাদ। আমি প্ৰথমে পৰিমিতিটো কি এই বিষয়ে অকণমান জানিব বিচাৰিছোঁ। পৰিমিতি হৈছে গণিতৰ এক বৃহৎ শাখা, য'ত বিভিন্ন জ্যামিতিক আকৃতিসমূহৰ সৈতে জড়িত বিভিন্ন মাপ বা জোখমাখবোৰ লোৱা হয়। এই পৰিমিতিৰ লগত কিন্তু সম্পৰ্ক আছে জ্যামিতিৰ, অৰ্থাৎ জ্যামিতি মানেনো কি? জিঅ'মেট্ৰি, অৰ্থাৎ গ্ৰীক শব্দ জিঅ' মানে হৈছে পৃথিৱী আৰু মেট্ৰিন মানে হৈছে মাপৰ পৰা উদ্ভৱ হৈছে। মাটিৰ জোখমাখ লোৱাৰ আৱশ্যকতা জ্যামিতিৰ উৎপত্তিৰ কাৰণ বুলি ধাৰণা কৰা হৈছে। এই জ্যামিতি তথা পৰিমিতিৰ ব্যৱহাৰ কোনে কেতিয়া ক'ত প্ৰথমে কৰিছিল তাক সঠিকভাৱে ক'ব পৰা নাযায়, কিন্তু এইটো ঠিক যে প্ৰাচীন সভ্যতাত ইজিপ্ত, বেবিলন, চীন, হৰপ্পা, মহেঞ্জোদাৰো, গ্ৰীক আদিত জনসাধাৰণে বিভিন্ন ব্যৱহাৰিক সমস্যাৰ সন্মুখীন হৈ তাৰ সমাধানৰ অৰ্থে জ্যামিতিৰ এই বিভিন্ন ৰূপৰ বিকাশ আৰু জোখমাখৰ ব্যৱহাৰ কৰিছিল। আফ্ৰিকাত নীল নদীৰ বানপানীয়ে ভিন ভিন পথাৰৰ মালিকবোৰৰ সীমাবোৰ যেতিয়া উটুৱাই নিছিল, তেতিয়া সীমা নিৰ্ধাৰণৰ কাৰণে এক সমস্যাৰ সৃষ্টি হৈছিল, আৰু এই সমস্যা সমাধানৰ কাৰণে সৰু সৰু ক্ষেত্ৰ কালি আদি উলিয়াই এই সীমাবোৰ নিৰ্ধাৰণ কৰিছিল। ইজিপ্তত এইদৰে জোখমাখৰ আৰম্ভ হয় বুলি কোৱা হয়। পিৰামিড পদ্ধতিটো হৈছে পৰিমিতিৰে এটা ৰূপান্তৰ মাথো। ঠিক তেনেকৈ আমাৰ হৰপ্পা আৰু মহেঞ্জোদাৰো সভ্যতাত যি ঘৰ দুৱাৰ বনাইছিল, ৰাস্তা ঘাট বনাইছিল, তাত যিবিলাক ইটা ব্যৱহাৰ কৰিছিল, এই ইটাবিলাকত দেখা গৈছিল যে এটা সুন্দৰ অনুপাতত ইটাবিলাক সজোৱা হৈছিল, 4:3:1। ঠিক তেনেকৈ অকল আমাৰ হৰপ্পা বা মহেঞ্জোদাৰো বা কিংবা এই মিছৰীয় সভ্যতাতেই নহয়, বাকীবোৰ সভ্যতাতো কিন্তু জ্যামিতিৰ বিভিন্ন ধৰণৰ বিকাশ হৈছিল। এই ক্ষেত্ৰত আমি কেইগৰাকীমান জ্যামিতিবিদ অৰ্থাৎ গণিতজ্ঞৰ আমি বিশেষভাৱে নাম লাগিব। আমাৰ প্ৰথমতে আৰম্ভ কৰিছিল থেলেছ, পাইথাগোৰাছ, ইউক্লিড। এওঁলোকে কিন্তু জ্যামিতিৰ এটা নতুন ধাৰা কাৰণে আগবাঢ়ি গৈছিল, আৰু পৰৱৰ্তী পৰ্যায়ত বিভিন্ন গণিতজ্ঞই কিন্তু এই জ্যামিতিক আগবঢ়াই লৈ বৰ্তমানৰ পৰ্যায় পাইছে আহি। এতিয়া আমি চাওঁ জ্যামিতিৰ দুই মাত্ৰাৰ বিভিন্ন জ্যামিতিক আকৃতি। ইয়াতে আমি দেখিছোঁ এটা চতুৰ্ভুজ আছে, এটা ত্ৰিভুজ আছে আৰু এটা বৃত্ত আছে। এইবিলাক হ'ল আমাৰ দুই মাত্ৰাৰ জ্যামিতিক আকৃতি। এবাৰ আমি চাওঁ ত্ৰিমাত্ৰাৰ জ্যামিতিক। এইটো এটা পিৰামিডৰ প্ৰিজমৰ দৰে এটা পিৰামিড জাতীয় এটা আমি দেখিছোঁ। তাৰ কাষতে এটা আমি বল এটা দেখিছোঁ ঘূৰণীয়া, তাৰপিছতে এইফালে এটা আমি ঘনক এটা দেখিছোঁ। এইটো হ'ল আমাৰ ত্ৰিমাত্ৰিক ছবিৰ উদাহৰণ। একেধৰণৰ আকৃতিবোৰক আমি সদৃশ প্ৰকৃতি বুলি কওঁ। যেনে ইয়াতে কিছুমান বৃত্ত আছে, এই বৃত্তবিলাক সদৃশ। ঠিক তেনেকৈ আমাৰ ত্ৰিভুজ কিছুমান দিয়া আছে, এই ত্ৰিভুজসমূহ সদৃশ। ঠিক তেনেকৈ সামান্তৰিক কেইটামান দিয়া আছে, সামান্তৰিক কেইটা সদৃশ। চতুৰ্ভুজ কেইটামান দিয়া আছে, সেইকেইটা সদৃশ। বৰ্গ কেইটাও সদৃশ। এনেকুৱাবিলাকক আমি সদৃশ বুলি কওঁ।
এতিয়া আমি আহোঁ, আমি কেইটামান ফৰ্মুলা বা সূত্ৰৰ কাৰণে আহোঁ। পৰিসীমা আমাক দিয়া আছে এনেধৰণে, আমি পৰিসীমাৰ কাৰণে আমি কেইটামান সূত্ৰ ব্যৱহাৰ কৰিম এই চেপ্টাৰটোত। 1 নম্বৰতে দিয়া আছে n সংখ্যক বাহু বিশিষ্ট সুষম বহুভুজৰ পৰিসীমা হ'ল সমান n ইনটু বাহুৰ দিশ। এইটো এটা আমি দেখিছোঁ ষড়ভুজ, ইয়াত 6টা বাহু আছে, গতিকে ইয়াক আমি পৰিসীমা উলিয়াব লাগিলে 6 ইনটু বাহুৰ দিশ, যিকোনো এটা বাহুৰ দিশ আমি ল'লে তাক 6 দি যদি পূৰণ কৰি দিওঁ তেনেহ'লে আমি সুষম বহুভুজটোৰ আমি ষড়ভুজটোৰ আমি পৰিধি পাব পাৰোঁ বা পৰিসীমা পাব পাৰোঁ। তাৰপিছত আমাৰ আহিল বৰ্গৰ পৰিসীমা। এইটো এটা বৰ্গ তোমালোকে দেখিছা, এই বৰ্গটোৰ পৰিসীমা উলিয়াব লাগিলে ইয়াৰ 4টা বাহু সমান, গতিকে 4ৰে আমি বাহুৰ দিশক পূৰণ কৰিম, যিকোনো এটা বাহুৰ দিশ তাক 4ৰে পূৰণ কৰিলে আমি তাৰমানে কি পাম, বৰ্গৰ পৰিসীমা পাম। ইয়াৰ পিছতে আমি পাম আয়তৰ পৰিসীমা। আয়তৰ পৰিসীমা হ'ল এইটো এটা আয়ত, এই আয়তটোৰ কাৰণে আমি কি কৰিব লাগিব, পৰিসীমা উলিয়াব লাগিলে দিশ আৰু প্ৰস্থক আমি 2টা যোগ কৰি দুগুণ কৰিম, তাৰমানে দিশ 2টা আছে প্ৰস্থ 2টা আছে, গতিকে 2ৰে আমি দীঘকে প্ৰস্থকে যোগ কৰি 2ৰে যদি আমি পূৰণ কৰি দিওঁ তেনেহ'লে আয়তৰ পৰিসীমা পাম। ঠিক তেনেদৰে আমি সামান্তৰিকৰ পৰিসীমা, সামান্তৰিকৰ পৰিসীমাটো হ'ব এনেধৰণৰ, এযোৰ সন্নিহিত বাহুৰ দীঘৰ সমষ্টিক আমি 2 দি যদি পূৰণ কৰি দিওঁ তেনেহ'লে আমি সামান্তৰিকৰ পৰিসীমাটো পাব পাৰোঁ। তাৰপিছত আমি চতুৰ্ভুজৰ পৰিসীমা উলিয়াব লাগিলে তাৰ 4টা বাহুৰ দীঘৰ সমষ্টিটো কৰিলে আমি চতুৰ্ভুজ, এইকেইটা আমাৰ চতুৰ্ভুজ দিয়া আছে, বৰ্গ, আয়ত, সামান্তৰিক, এনেকুৱাবিলাকক আমি চতুৰ্ভুজ বুলি কওঁ। এই চতুৰ্ভুজবিলাকৰ ক্ষেত্ৰত আমি 4টা বাহুৰ দীঘৰ সমষ্টিটো আমি যোগ কৰি দিলে বা সমষ্টিটো উলিয়ালে আমি তাৰমানে কি পাম, চতুৰ্ভুজৰ পৰিসীমা পাম। ইয়াৰ পিছত আছে আমাৰ বৃত্তৰ পৰিধি। এইটো এটা বৃত্ত, এই বৃত্তটোৰ পৰিধি উলিয়াব লাগিলে আমি 2π বৃত্তৰ দিশ, ব্যাসাৰ্ধৰ দিশ, অৰ্থাৎ 2 মানে হ'ল 2 দি আমি পূৰণ কৰিব লাগিব, কাক পূৰণ কৰিব লাগিব, পাই মানে হ'ল 7/2। আচলতে এইটোৰ পৰিমাণটো এনেকুৱা হৈ গৈ 3 ইনটু, অৰ্থাৎ 3 মানে হ'ল 3.1416 এনেধৰণে আগবাঢ়ি গৈ থাকে। এইটোৰ কিন্তু অবিৰত এটা আমাৰ পৌনপুনিকভাৱে যাই থাকিব, ই ক্ৰমান্বয়ে যায়ে থাকে। এইটো যি নহওক, আমি কিন্তু মোটামুটি আমি হিচাপ কৰিব লাগে 3.14ত ৰাখিব লাগিব দশমিকত কৰিলে, আৰু নতুবা 22/7 আকাৰত আমি কৰিব লাগিব। গতিকে 2πr হ'ল ইয়াৰ বৃত্তটোৰ পৰিধি। এইবাৰ আহিছোঁ আমি কালিৰ বিষয়ত। কালি উলিয়াব লাগিলে আমি বৰ্গৰ ক্ষেত্ৰত আমি বৰ্গৰ কালি যেতিয়া ওলাম তেতিয়া আমি কি কৰিম, বাহুৰ দিশক বৰ্গ কৰি দিলেই হ'ল, অৰ্থাৎ বাহুৰ দিশ পূৰণ বাহুৰ দিশ, তেতিয়া আমি বৰ্গৰ কালি পাম। ঠিক তেনেকৈ আয়তৰ কালি উলিয়াব লাগে দিশ পূৰণ প্ৰস্থ, সামান্তৰিকৰ কালি উলিয়াব লাগে ভূমি পূৰণ উচ্চতা। এই ক্ষেত্ৰত কিন্তু সামান্তৰিকৰ যিকোনো এটা বাহুক ভূমি হিচাপে ল'ব পৰা যায়, আৰু তেতিয়া ইয়াৰ উচ্চতা হ'ব ভূমি, আৰু ভূমিৰ পূৰণফলৰ ভূমিৰ সমান্তৰাল বাহুৰ মাজৰ দূৰত্ব। 4 নম্বৰ ত্ৰিভুজৰ কালি হ'ল হাফ ইনটু ভূমি পূৰণ উচ্চতা। এই ক্ষেত্ৰতো ত্ৰিভুজটোৰ যিকোনো এটা বাহুক ভূমি হিচাপে ল'ব পৰা যায়, আৰু তেতিয়া ইয়াৰ বিপৰীত শীৰ্ষবিন্দুৰ পৰা অঁকা লম্বডালেই হ'ব ইয়াৰ ভূমিৰ ওপৰত ত্ৰিভুজটোৰ উচ্চতা বা উন্নতি। 5 নম্বৰত আছে ট্ৰেপেজিয়ামৰ কালি। এই ক্ষেত্ৰত আমি কি কৰিম, হাফ ইনটু সমান্তৰাল বাহুযোৰৰ সমষ্টিৰ পূৰণ উচ্চতা। ইয়াত উচ্চতাই সমান্তৰাল বাহু দুটাৰ মাজৰ দূৰত্ব সূচাইছে। 6 নম্বৰ আছে চতুৰ্ভুজৰ কালি। চতুৰ্ভুজৰ কালি উলিয়াব লাগিলে আমি হাফ ইনটু এডাল কৰ্ণৰ দিশ পূৰণ কৰ্ণডালৰ ভূমি হিচাপে থকা ত্ৰিভুজ দুটাৰ উচ্চতাৰ সমষ্টি। আৰু ৰম্বছৰ কালি উলিয়াব লাগিলে আমি কি কৰিম, হাফ ইনটু কৰ্ণ দুডালৰ দীঘৰ পূৰণফল। ঠিক তেনেকৈ বৃত্তৰ কালি উলিয়াব লাগিলে πr², পাই মানে হ'ল 7/22, তেতিয়া কৈছিলোঁৱে। গতিকে 7/22ৰ লগত আমি কি কৰিম, ব্যাসাৰ্ধ যিটো ওলাব, ব্যাসাৰ্ধৰ বৰ্গ। ইয়াৰ পিছতে আহোঁ আমি পৃষ্ঠকালি সম্পৰ্কীয় কেইটামান কথা আলোচনাৰ কাৰণে। এল দিশ বিশিষ্ট ঘনকৰ পৃষ্ঠকালি হ'ব 6l²। দিশ L আৰু প্ৰস্থ B, উচ্চতা h বিশিষ্ট আয়তীয় ঘনকৰ পৃষ্ঠকালি হ'ব 2 ইনটু L ইনটু B প্লাছ B ইনটু H প্লাছ L ইনটু H। এইখিনি হ'বগৈ আমাৰ আয়তীয় ঘনকৰ পৃষ্ঠকালি। R ব্যাসাৰ্ধ আৰু H উচ্চতা বিশিষ্ট চুঙাৰ মুঠ পৃষ্ঠকালি হ'ব 2πr ইনটু R প্লাছ H। ঠিক তেনেকৈ আয়তন সম্পৰ্কীয় আমি সূত্ৰকেইটা আমি আলোচনা কৰিলে এনেকুৱা পাম আমি, L দৈৰ্ঘ্য বিশিষ্ট ঘনকৰ আয়তন L3, দৈৰ্ঘ্য ইয়াতে L হ'ব, প্ৰস্থ B হ'ব, আৰু উচ্চতা H যদি হয় তেতিয়াহ'লে বিশিষ্ট আয়তন হ'ব LBH। Lকে Bকে Hকে, অৰ্থাৎ দিশ প্ৰস্থ আৰু উচ্চতা পূৰণ কৰিলে আমি ইয়াৰ আয়তনটো পোৱা যাব।
ঠিক তেনেকৈ আৰ ব্যাসাৰ্ধ আৰু এইচ উচ্চতা বিশিষ্ট চুঙাৰ আয়তনৰ ক্ষেত্ৰত আমি কি পাম পাই আৰ স্কুৱেৰ এইচ এইখিনি সূত্ৰকে আমি প্ৰায় ব্যৱহাৰ কৰিম ইয়াৰ পিছত আমি ঘনকৰ কথা আমি আলোচনা কৰিম ঘনকটো আচলতে আমি টিএলএমৰ জৰিয়তে চালেহে আমাৰ বেছি অলপ সুবিধা হ'ব আমি এটা ঘনক আচলতে ছবি আঁকি কিছুমান ক্ষেত্ৰত আমাৰ অসুবিধা আহি পৰে গতিকে মই এটা ঘনক এটা দেখুৱাই তোমালোক তাৰ আমি পৃষ্ঠকালি কেনেকৈ উলিয়াই তাৰ আয়তন কেনেকৈ উলিয়াই এই কথাটো দেখুৱাই দিম ঠিক আয়তীয় ঘনকৰ ক্ষেত্ৰতো সেই একেটা কথা আৰু চুঙাৰো আমি পৃষ্ঠকালি কেনেকৈ উলিয়াম বা মুঠ পৃষ্ঠকালি কেনেকৈ উলিয়াম এইটো আমি টিএলএমৰ জৰিয়তে দেখুৱাব বিচাৰিছোঁ মৰমৰ শিক্ষাৰ্থীসকল ইতিমধ্যে তোমালোকে এই সূত্ৰাৱলীখিনি দেখিলা ইয়াত আমি বৰ্গ আয়ত সামান্তৰিক ৰম্বছ তাৰপিছত এই চতুৰ্ভুজ ট্ৰেপেজিয়াম এইখিনিৰ লগতে আমি ঘনক আৰু আয়তীয় ঘনকৰ কথাও আমি পালোঁ লগতে পালোঁ চুঙাৰ বিষয়েও অলপ জানিলোঁ বৃত্তৰ বিষয়ে অলপ জানিলোঁ এই কথাখিনি আমি অকণমান প্ৰেক্টিকেলি যদি আমি চাব খোজোঁ কেনেকৈনো ঘনকৰ পৃষ্ঠকালি উলিয়াই এই কথাখিনি আমি এটা ঘনক এটা লৈ আমি পৰীক্ষা কৰিব পাৰোঁ তোমালোকে চোৱা এইটো এটা ঘনক তোমালোকে মন কৰা এইটো হৈছে এটা ঘনক এই ঘনকটোৰ চোৱা ইয়াতে দিশ প্ৰস্থ আৰু উচ্চতা এইটো হ'ল দিশ ইফালৰ এইটো যদি প্ৰস্থ বুলি ধৰোঁ আৰু এইটো হ'ব ওপৰৰ ফালে হ'ব এইটো উচ্চতা গতিকে ইয়াৰ আমি ঘনকটোৰ আমি কি উলিয়াম এতিয়া পৃষ্ঠকালি উলিয়াবলৈ যদি আমি এইখন এৰুৱাই দিওঁ এইখন যদি আমি সম্পূৰ্ণৰূপে এৰুৱাই দিওঁ ইয়াৰ পৰা এৰুৱাই দি আমি কি কৰিলোঁ এতিয়া ইয়াৰ পৃষ্ঠকালিটো আমি চাব বিচাৰিলোঁ আমি দেখা পালোঁ যে এই ঘনকটোৰ কেইখন পৃষ্ঠকালি আছিল ইয়াতে আছিল 1 2 3 4 5 আৰু 6খন এই 6খন পৃষ্ঠকালি হ'ল আমি এনেধৰণে পাব পাৰোঁ এই 6খন আমি পৃষ্ঠকালি পাই গ'লোঁ এই 6খন ইয়াৰ প্ৰত্যেকখনৰে যদি আমি কালি উলিয়াব যাওঁ প্ৰথমখনৰ কিমান হ'ব এল পূৰণ এল স্কুৱেৰ দ্বিতীয়খনৰ কিমান হৈছে এল পূৰণ এল স্কুৱেৰ এইখনৰ কিমান হৈছে এল পূৰণ এল স্কুৱেৰ এইখনৰ এল পূৰণ এল স্কুৱেৰ আৰু এইখনৰ পালোঁ কিমান এল পূৰণ এল স্কুৱেৰ আৰু তলৰখনৰ কিমান পালোঁ এল পূৰণ এল স্কুৱেৰ গতিকে 6খনৰ যেতিয়া এল স্কুৱেৰ পালোঁ আমি প্ৰত্যেকটোৰে গতিকে ইয়াৰ পৃষ্ঠকালি আমি গোটেইখিনি উলিয়াব লাগিলে আমি কি কৰিলোঁ ফৰ্মুলাটো আমি কি ব্যৱহাৰ কৰিলোঁ 6L স্কুৱেৰ ঠিক তেনেদৰে ইয়াৰ আয়তন উলিয়াব লাগিলে আকৌ আমি কি কৰিম ইয়াৰ যিহেতু এইটো যদি দিশ বুলি ধৰোঁ এইটো এল হ'ব প্ৰস্থ হ'ব এল আৰু এইটো হ'ব এল তিনিটা এল গতিকে তিনিটাৰ পূৰণফল এল বি এইচ বা সেইটোৰ কাৰণে কি হ'ব এতিয়া প্ৰত্যেকটো যিহেতু এলে হৈ আছে গতিকে B2 L H2 L গতিকে এল তিনিটাই এল গতিকে তিনিটা পূৰণ কৰিলে কি হ'ব তিনিটা এলক পূৰণ কৰিলে এল পূৰণ এল কৰিলে কি হ'ব এল কিউব ঠিক তেনেদৰে আমি আয়তীয় ঘনকৰ কাৰণেও আমি এইটো যদি আয়তীয় ঘনক বুলি ধৰি লওঁ এইটো হ'ল ইয়াৰ দিশ এইটো হ'ল ইয়াৰ প্ৰস্থ আৰু এইটো হ'ল ইয়াৰ উচ্চতা এইটো উচ্চতা গতিকে ইয়াৰ পৃষ্ঠকালি উলিয়াবলৈ প্ৰথমতে আমি এইখনৰ পৃষ্ঠকালি উলিয়ালোঁ এইখনৰ পৃষ্ঠকালি উলিয়াব লাগিলে কি কৰিলোঁ আমি এইখনৰ পৃষ্ঠকালি উলিয়াব লাগিলে এল পূৰণ বি এল পূৰণ এইচ হ'ব এইখিনিত বা এইখন উলিয়াবলৈ এল পূৰণ বি হ'ব আৰু বি পূৰণ এইচ হ'ব গতিকে তিনিখন আমি কালি পাম এই তিনিখনৰ আকৌ বিপৰীত ফালে এখন পাম 3 দুগুণে 6খন হৈছেগৈ তাৰমানে এইখনৰ বিপৰীতে থাকিল এইখনৰ বিপৰীতে থাকিল এইখনৰ বিপৰীতে থাকিল এইখন গতিকে 3 দুগুণে 6 হৈ আছে অৰ্থাৎ গতিকে 2 × LB প্লাছ BH প্লাছ LH গোটেইখিনি আমি 2 দি পূৰণ কৰি দিলে আমি তাৰমানে আয়তীয় ঘনকৰ আমি পৃষ্ঠকালি গোটেইখিনি পাই যাম ঠিক তেনেদৰে ইয়াৰ আয়তন বা ইয়াৰ কালি উলিয়াব লাগিলে আমি গোটেইখিনি কি হ'বগৈ LBH হ'ব ঠিক তেনেদৰে আমি আন এটা বস্তু আমি ইতিমধ্যে আমি উল্লেখ কৰিছিলোঁ চুঙাৰ ক্ষেত্ৰত চুঙাৰো আমি কি পাইছিলোঁ ইতিমধ্যে আমি চুঙাৰ বক্ৰপৃথি পাইছিলোঁ আমি 2 পাই RH এই পিঠিখনৰ 2 পাই RH অৰ্থাৎ এখন যদি আমি এৰুৱাই দিওঁ এইখন আমি এখন পাত পাই যাম এই পাতখনৰ কালিটো কি হ'ব আচলতে এইখন আমি কি পাওঁ এল পূৰণ বি অৰ্থাৎ আমি হেৰিফালৰ পৰা চাব লাগিলে এল পূৰণ বি হয় তেতিয়া আমি ইয়াৰ কালিটো পাই যাওঁ গতিকে এইখনৰ পৃষ্ঠকালি বা এইখনৰ উলিয়াব লাগিলে আমি যদি এই বৃত্তটোৰ আমি যদি ইয়াতে হেৰিখিনি জানো আমি ইয়াৰ ডিষ্টেঞ্চটো যদি জানো
অৰ্থাৎ ইয়াৰ ৰেডিয়াছটো আমি জানো, ৰেডিয়াছ মানে আৰ কিমান সেইটো কথা জানো, তেতিয়াহ'লে এইটো যিহেতু বৃত্ত হৈ আছে ইয়াৰ পৰিধিটো হয় কি 2πr। গতিকে 2πr বুলি কওঁতে আমি ইয়াৰে এইখিনি পালোঁ, আচলতে এইখিনি বস্তু পাইছোঁ, এইখিনি হ'ল আমাৰ 2πr। অৰ্থাৎ আমি এনেকৈ ঘূৰাই দিলে আমি বস্তুখিনি ওলাই পৰিব এইখিনি, এইটো ঘেৰটো, এই ঘেৰটোৰ কিমান হৈছেগৈ 2, এই ঘেৰটো গোটেই ঘেৰটো হৈছেগৈ 2πr। আৰু এইখিনি যদি আমি h বুলি ধৰোঁ গতিকে 2πr h। আকৌ ঠিক তেনেকৈ যদি গোটেইখিনি আমি এইখিনিও যদি আমি বা এই বস্তুটো যদি গোটেইখিনি আমি লওঁ তেতিয়া কি হ'ব 2πr ইনটু r প্লাছ h হ'ব। আকৌ কৈ দিছোঁ, গোটেইখিনি যদি আমি এইখন পিঠিৰো আমি ধৰোঁ তেতিয়াহ'লে আমাৰ কি হ'ব ইয়াৰ লগত 2πr ইনটু r প্লাছ h, এইখিনি এক্সিছকৈ আহি যাব। এইখিনি কথা তোমালোকে মনত ৰাখিবা। এইখিনি কৰিলে আমাৰ তাৰমানে আমাৰ চুঙাৰো তাৰমানে ঠিক পৃষ্ঠকালিটো আমি এনেকৈ আমি নাজানিলেও আমি এৰুৱাব নোৱাৰিলেও তাৰমানে LB পূৰণ এনেকৈ কৰিব নোৱাৰিলেও টুৱাইছ পাই আৰেদি আমি অংকটো কৰিব পাৰিম। হ'ব এইখিনিয়ে, ঠিক আছে। এতিয়া আমি কেইটামান অংকলৈ আগবাঢ়ো। আমাৰ কেইবাটাও অংক ইয়াৰ লগত জড়িত হৈ আছে, অৰ্থাৎ সমস্যা কেইটামান আমি সমাধান কৰিব পাৰোঁ। R6ত 1ৰ পৰা 30 মানলৈকে ইয়াৰ অংক কেইবাটাও আছে। আমি কেইটামান অংক তোমালোকক এই চেগতে কৰি দিছোঁ। আমি ইতিমধ্যে যিখিনি আমাৰ R6ৰ কাৰণে প্ৰয়োজনীয় ফৰ্মুলা বা সূত্ৰ আছে সেইখিনি আমি আলোচনা কৰিলোঁ। এতিয়া আমি দুটামান অংক কৰিবৰ কাৰণে চেষ্টা চলাম, যাৰ কাৰণে আমাৰ সূত্ৰখিনি আমাৰ কিছু বোধগম্য হোৱাত সুবিধা হ'ব। প্ৰথমতে আমি আহোঁ R6ৰ 1 নম্বৰ অংকটোলৈ। 1 নম্বৰ অংকটোত আমাক দিয়া আছে কি আয়তৰ দিশ 12 চেণ্টিমিটাৰ আৰু প্ৰস্থ দিয়া আছে 4 চেণ্টিমিটাৰ। তেনেহ'লে আয়তৰ পৰিসীমা আৰু কালি নিৰ্ণয় কৰা। প্ৰথমটো আমাক আয়তৰ আমি পৰিসীমা উলিয়াব লাগে আৰু তাৰ লগতে আমি উলিয়াব লাগে এই কালি। গতিকে আমি দিয়া আছে কি আমি সেইটো চাব লাগিল। প্ৰথমতে দিয়া আছে আমাক প্ৰস্থ দিশ আছে L ইকুৱেল টু কিমান দিয়া আছে 12 চেণ্টিমিটাৰ 12 cm আৰু B দিয়া আছে 4 চেণ্টিমিটাৰ। এতিয়া আমি পৰিসীমা উলিয়াব লাগে। পৰিসীমাৰ কাৰণে আমাৰ সূত্ৰটো কি আছিল, আমাৰ ইতিমধ্যে মনত আছে নিশ্চয়, ইতিমধ্যে আমি আলোচনা কৰিছিলোঁ। এই পৰিসীমাৰ সূত্ৰটো আছিল আমাৰ কি টুৱাইছ L প্লাছ B। গতিকে কি হ'বগৈ এইখিনিৰ কাৰণে আমি এতিয়া কি কৰিম 2L মানে আছিল আমাৰ কিমান 12 আৰু Bৰ কাৰণে আছিল 4। গতিকে এইটো আমি যোগ কৰিলে কি হ'ব 12 4 16 2 16 32। অৰ্থাৎ কি হ'বগৈ আমাৰ পৰিসীমা হ'ব নিৰ্ণয় পৰিসীমা হ'ব আমাৰ নিৰ্ণয় পৰিসীমা ওলাইছে আমাৰ 32 চেণ্টিমিটাৰ। নিৰ্ণয় পৰিসীমা 32 চেণ্টিমিটাৰ। তাৰপিছত আহিল আমাৰ কালি, অৰ্থাৎ আয়তৰ কালি। কালি উলিয়াব লাগিলে আমাৰ সূত্ৰটো কি আছিল L ইনটু B। L ইনটু B মানে হ'ল 12 ইনটু 4। এইটো কি হ'বগৈ এইটো বৰ্গ চেণ্টিমিটাৰ। 4 12 48 বৰ্গ চেণ্টিমিটাৰ। এতিয়া চোৱা আমি কি পালোঁ পৰিসীমা পালোঁ 32 চেণ্টিমিটাৰ আৰু কালি পালোঁ কিমান 48 চেণ্টিমিটাৰ। অৰ্থাৎ নিৰ্ণয় কালি হ'ল আমাৰ 48 বৰ্গ চেণ্টিমিটাৰ। আমি দুটা উত্তৰ পালোঁ। এইটো হ'ল আমাৰ 1 নম্বৰ অংকটো একেবাৰে সহজ অংক। আমাৰ প্ৰথমটো সূত্ৰ যিটো সূত্ৰ দিছিল এই সূত্ৰটোৰে আমি কথাখিনি কৰিব পাৰিলোঁ। গতিকে এইখিনি 1 নম্বৰটোৰ কাৰণে আমাৰ প্ৰযোজ্য হৈছে। এতিয়া 2 নম্বৰ অংকটোৰ কাৰণে আমি চাওঁ। 2 নম্বৰ অংকটো আছিলে কি অলপ চুটি কৰি কৈ দিছোঁ বাৰু। এটা আয়তৰ প্ৰস্থ 5 চেণ্টিমিটাৰ হ'লে দিশ প্ৰস্থৰ 3 গুণ। আয়তৰ পৰিসীমা উলিওৱা। আমাক দিয়া আছে প্ৰথমতে দিয়া আছে প্ৰস্থ 5 চেণ্টিমিটাৰ, দিয়া আছে কি B, প্ৰস্থ মানে B 5 চেণ্টিমিটাৰ।
গতিকে L ইজিকেলটো কি হ'বগৈ 3 গুণ 3 × 5 ইজিকেল 5 3 গুণ 15 সেন্টিমিটাৰ। আমি দুটা পালোঁ। এতিয়া আমি আয়তৰ পৰিসীমা আৰু কালি উলিয়াব একে নিচিনা বাকীখিনি এতিয়া আমি এই দুটা পোৱাৰ পিছত প্ৰথমটো অংকৰ নিচিনা হ'ব। এতিয়া প্ৰথমতে আমি পৰিসীমাটো উলিয়াওঁ। পৰিসীমাৰ কাৰণে আকৌ আমি কি পাম আকৌ আগৰ সূত্ৰটোৱে ব্যৱহাৰ কৰা টুৱাইচ L + B সমান 2 × L মানে হ'ল 15 আৰু B মানে হ'ল 5 2 × 20 সমান 40 সেন্টিমিটাৰ 40 অৰ্থাৎ নিৰ্ণয় পৰিসীমা কিমান হ'ব 40 সেন্টিমিটাৰ। এটা উত্তৰ পালো। তাৰপিছত আমাক লাগে দ্বিতীয়তে আমাক কি লাগে আমাক দিয়া আছে আৰু এটা উলিয়াব দিছে কি কালি উলিয়াব দিছে। গতিকে কালি উলিয়াব লাগিলে আমি কি কৰিম আকৌ কালি আছিল আমাৰ L পূৰণ B অৰ্থাৎ এটোৰ কাৰণে আমি এতিয়া কি কৰিম 5 × 15 5 × 15 75 অৰ্থাৎ নিৰ্ণয় কালি হ'ব 75 এইটো সেন্টিমিটাৰ গতিকে সেন্টিমিটাৰে বৰ্গ সেন্টিমিটাৰ হ'ব। এইটো বৰ্গ সেন্টিমিটাৰ কালি উলিয়াব কালি আমাৰ সদায় বৰ্গ সেন্টিমিটাৰ লিখিব লাগে অথবা সেন্টিমিটাৰ স্কুৱেৰ বুলি লিখিব লাগিব। এনসাৰ আমাৰ দুটা ওলাল এটা হ'ল 40 সেন্টিমিটাৰ আৰু এটা হ'ল আমাৰ দ্বিতীয়টো 75 cm স্কুৱেৰ। এই দুটা এনসাৰ ওলাল। গতিকে আমাৰ 2 নম্বৰটো অংক এইখিনি হ'ব। আজি আমি দুটা অংক কৰিলোঁ। ইয়াৰ পিছত আমি 3 নম্বৰৰ পৰা বাকী কেইটা অংক কৰিম ক্ৰমান্বয়ে। গতিকে এইখিনিতে আজিলৈ এই ক্লাছটো মই ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।